চৰকাৰে সকলো চৰকাৰী বিদ্যালয়ৰে আন্তঃগাঁথনি ড্ৰেছ কোড আদিৰ উন্নীত কৰি বিদ্যালয়সমূহক বেচৰকাৰী উন্নত বিদ্যালয়সমূহৰ পৰ্যায়লৈ লৈ যোৱাৰ সিদ্ধান্ত লৈছে। কিন্তু এনে সময়তে ৰাজ্যৰ এনে একাংশ বিদ্যালয় আছে য'ত ৰাজ্য চৰকাৰৰ উক্ত অভিলাষী সিদ্ধান্তৰ কোনো প্ৰতিফলন ঘটা নাই। কাজিৰঙাত জৰাজীৰ্ণ চাৰিবেৰৰ মাজত ভৱিষ্যতৰ সপোন ৰচিছে ২ নং সিমডুবি বৰশিল মিচিংগাঁও প্ৰাথমিক বিদ্যালয়ৰ শিক্ষাৰ্থীয়ে। ১৯৮৪ চনতে স্থাপন হোৱা বিদ্যালয়খনৰ উন্নয়নৰ বাবে কোনো ব্যৱস্থা গ্ৰহণ নকৰিলে চৰকাৰ তথা জনপ্ৰতিনিধিয়ে, যাৰ বাবে ক্ষোভ উজাৰিছে অভিভাৱক তথা স্থানীয় ৰাইজে। এই সন্দৰ্ভত এক প্ৰতিবেদন আগবঢ়াব কাজিৰঙাৰ পৰা সাংবাদিক মনোজ প্ৰতিম শইকীয়াই। হয়, জৰাজীৰ্ণ চাৰিবেৰৰ মাজত ভৱিষ্যতৰ সপোন দেখিছে কাজিৰঙাৰ এখন চৰকাৰী প্ৰাথমিক বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীয়ে। আৰু এই মুহূৰ্তত আমি উপস্থিত আছোঁ কাজিৰঙাৰ বৰবিল মিচিংগাঁৱত। মই প্ৰথমে ইয়াৰ যি পৰিৱেশ, সেই পৰিৱেশ দেখুৱাবলৈ ভিডিঅ' জাৰ্নেলিষ্ট স্বৰাজ হাজৰিকাক মই অনুৰোধ জনাইছোঁ। আচলতে এই মুহূৰ্তত যদি চোৱা যায়, শিক্ষামন্ত্ৰীয়ে শিক্ষা ব্যৱস্থাত হোৱা আমূল পৰিৱৰ্তনৰ কথা কয়, কিন্তু বাস্তৱ ক্ষেত্ৰত যদি চোৱা যায়, শিক্ষা ব্যৱস্থাৰ প্ৰকৃত যিখন ছবি, সেই ছবিখন দেখুৱাবলৈ এইখিনি মুহূৰ্তত আমি উপস্থিত আছোঁ বৰবিল মিচিংগাঁৱত। আৰু চাওক, আচলতে কাজিৰঙাৰ ২ নং শিলডুবি বৰবিল মিচিংগাঁও প্ৰাথমিক বিদ্যালয়খনৰ এই যিটো দুৰৱস্থা, এই দুৰৱস্থাৰ বাবে ক্ষোভ উজাৰিছে অভিভাৱকৰ লগতে স্থানীয় ৰাইজৰ এটাই অভিযোগ যে ১৯৮৪ চনতে স্থাপন হোৱা এই যিখন বিদ্যালয়, এই বিদ্যালয়খনৰ উন্নয়নৰ বাবে চৰকাৰ বা জনপ্ৰতিনিধিসকলে কোনো ধৰণৰ ব্যৱস্থা নকৰিলে। ২জন শিক্ষক থকা বিদ্যালয়খনত গোহালি সদৃশ একেটা কোঠাতে সকলো শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীক পাঠদান কৰিবলগীয়া হৈছে। আৰু মিচিং জনগোষ্ঠী প্ৰধান এই গাঁওখনত বসবাস কৰি থকা চাহ জনগোষ্ঠীকে আদি কৰি বিভিন্ন লোকে বসবাস কৰি অহা এই যিখন গাঁও, এই গাঁওখনৰ একমাত্ৰ বিদ্যালয়খনৰ শিক্ষাৰ্থীৰ সংখ্যা মুঠ ৫২ জন। আৰু এই মুহূৰ্তত যদি চোৱা যায়, এই বিদ্যালয়খনৰ অধ্যয়ন কৰি থকা কণ কণ ছাত্ৰ ছাত্ৰীৰ ভৱিষ্যতক লৈ এক প্ৰকাৰ চিন্তিত হৈ পৰিছে তেওঁলোকৰ অভিভাৱক অথবা গাঁৱৰ বাসিন্দাসকল। সমান্তৰালকৈ যদি চোৱা যায়, এই গাঁওখন আচলতে বানে এক প্ৰকাৰ ধুই যোৱাৰ পাছত এতিয়া এক প্ৰকাৰ এফালে কদৰ্যময় পৰিৱেশৰ মাজতে তেওঁলোকে শিক্ষা গ্ৰহণ কৰিবলগীয়া হৈছে। আনফালে যদি চোৱা যায়, প্ৰয়োজনীয় যিসমূহ আন্তঃগাঁথনি, সেই আন্তঃগাঁথনি সম্পূৰ্ণৰূপে শূন্য। আৰু এই মুহূৰ্তত আমি দেখুৱাইছোঁ প্ৰধান শিক্ষকগৰাকী আছে, তাৰ আমি আপোনাৰ ওচৰলৈ আহিছোঁ। বানে ধুই যোৱাৰ পাছত এতিয়া এক প্ৰকাৰ জৰাজীৰ্ণ পৰিৱেশৰ মাজেৰে আপোনালোকে শিক্ষাদান দিবলগীয়া হৈছে, যথেষ্ট কষ্ট কৰিবলগীয়া হৈছে। প্ৰয়োজনীয় যিসমূহ আন্তঃগাঁথনি, সেই আন্তঃগাঁথনিৰ অভাৱ। আজিৰ দিনটোত কি ক'ব বিচাৰিব? মই ধন্যবাদ। আজিৰ দিনটো মানে এনেকুৱা সমস্যা হৈছে যে আমি ১ তাৰিখৰ পৰা আগষ্ট মাহৰ ১ তাৰিখৰ পৰা স্কুল খুলিছোঁ। খুলি স্কুলখন চফা কৰিছোঁ। আগতীয়াকৈ গৰম বন্ধতে আমি চফা কৰি স্কুলটো ঠিক ঠাক কৰি লৈছোঁ। আৰু তথাপিতো আমাৰ এই জৰাজীৰ্ণ ঘৰটোৰ মানে একেবাৰে মানে অৱস্থাহীন। আৰু পাঠদানৰ ক্ষেত্ৰত বহুতো আমাৰ অসুবিধা চলিছে। কিন্তু একেটা ৰুমতে ৫টা শ্ৰেণী একেলগে পাঠদান কৰিবলগীয়া হৈছে। তাৰ বিষয়েও আমাৰ বহুত অসুবিধাত পৰিছোঁ। এতিয়া ছাত্ৰ ছাত্ৰীসকলৰ যি ভৱিষ্যত, সেই ভৱিষ্যত আচলতে তেওঁলোকৰ ঘৰৰ মানুহে যথেষ্ট চিন্তিতও হৈ এইখন স্কুলত পঢ়োৱাৰ ক্ষেত্ৰত। নাই, এইটোতো একদম ক'ব নালাগে আৰু মানে যিহেতুকে মানে ইয়াত ৰাস্তা পদূলি উগম নহয়। বিশেষকৈ মানে ছাত্ৰ ছাত্ৰীবিলাকক এই বোকা ৰাস্তাত মানে পঠিওৱাটো এটা অভিভাৱকৰ কাৰণে বহুত জটিলতাত পৰিছে। যিহেতুকে মানে ছাত্ৰ ছাত্ৰীও স্কুল মানে বেছিভাগ ছাত্ৰ ছাত্ৰীয়ে মানে অনুপস্থিত থাকে। কম সংখ্যক ছাত্ৰই মানে এতিয়া বৰ্তমান সময়ত মানে স্কুলত উপস্থিত থাকে। এতিয়া এই বাকী আনুষংগিক বিষয়, মধ্যাহ্ন ভোজনে হওক বা বাকী সকলো ঠিক আছে, কিন্তু আন্তঃগাঁথনি নাই বা পৰ্যাপ্ত ব্যৱস্থা নাই, যি কাৰণে এই যি জৰাজীৰ্ণ যি বেৰৰ মাজত তেওঁলোকে সীমাবদ্ধ থাকিবলগীয়া হৈছে। আচলতে এইখন এনেকুৱা মানে প্ৰাক ডমেষ্টিক এৰিয়া, বিদ্যালয়বিলাকত আচলতে ওখভেটি বনাব লাগে। ওখভেটি বনাই বিদ্যালয়খন নিৰ্মিত হ'লে ছাত্ৰ ছাত্ৰীৰ কোনো অসুবিধা নহয় আৰু পাঠদানৰ ক্ষেত্ৰতো মানে জটিলতাৰ সৃষ্টি নহয়। নিশ্চয়কৈ মই পুনৰ পৰিৱেশটো দেখুৱাইছোঁ। এইদৰে এইসকল শিক্ষাৰ্থীয়ে শিক্ষা গ্ৰহণ কৰিছে। এই মুহূৰ্তত পৰিৱেশটো দেখুৱাইছোঁ। আৰু যিসকল ইয়াৰ শিক্ষাৰ্থী, কাষৰীয় গাঁওখনৰ আচলতে প্ৰায় ৬০০ পৰিয়াল বসতি প্ৰধান এই যিখন গাঁও, এই গাঁওখনৰ শিক্ষাৰ্থীসকলৰ একমাত্ৰ প্ৰাথমিক বিদ্যালয় যিহেতু এইখন, গতিকে এক প্ৰকাৰ সম্পূৰ্ণৰূপে জৰাজীৰ্ণ অৱস্থা। মই সহকাৰী শিক্ষকগৰাকী আছে, মই আপোনাৰ ওচৰলৈ আহিছোঁ। কেনেধৰণৰ অসুবিধাৰ মাজেৰে আপোনালোকে শিক্ষা দান কৰিবলগীয়া হৈছে, যিহেতু বানে ধুই গৈছে, বানে ধুই যোৱাৰ পিছত এতিয়া জৰাজীৰ্ণ চাৰিবেৰৰ মাজত তেওঁলোকে শিক্ষা গ্ৰহণ কৰিবলগীয়া হৈছে? আমি এই যেতিয়া ২ তাৰিখে আমাৰ জুন মাহৰ ২ তাৰিখৰ পৰা বানপানী হয়, পূৰা ফ্লাড হৈ গ'ল। ফ্লাড হোৱাৰ পিছত গোটেই গৰম বন্ধতে আৰু পানী হোৱাৰ পিছত আকৌ এইকেইদিন ১ তাৰিখৰ পৰা খুলিলে। তাৰপিছত আমি গোটেইখিনি ল'ৰা ছোৱালী লগাই বা আমি নিজে হেৰি কৰি পেলাই
চাফ চিকুণ কৰিলোঁ। হয়, মনোজ কৰাৰ প্ৰতিম পিছত শইকীয়া আচলতে দেখিবলৈ পোৱা যায় শিক্ষামন্ত্ৰীয়ে যিটো সময়ত শিক্ষাখনৰ ঢাক-ঢোল বজাই থাকে বা অসমৰ মুখ্যমন্ত্ৰীয়ে যিটো সময়ত উন্নয়নৰ ঢাক-ঢোল বজাই থাকে তাৰ পাছতে আচলতে শিক্ষক দুগৰাকীৰ মন্তব্য আৰু বিদ্যালয়খনৰ দৃশ্য আচলতে শিক্ষাখণ্ডৰ উন্নয়নৰ খোপোলা স্বৰূপ উদঙাই দিছে। যিহেতু 2জন শিক্ষকৰ পৰিৱৰ্তে 52জন শিক্ষাৰ্থীয়ে লাভ কৰি থকা এই বিদ্যালয়খনৰ অৱস্থা অতিকৈ শোচনীয় আৰু এই ছাত্ৰ ছাত্ৰীসকলৰ লগত আচলতে চৰকাৰে হেতালি খেল আৰু অভিযোগ উত্থাপন কৰিছে আৰু অভিভাৱকসকল বহুত চিন্তিত হৈ পৰিছে বুলিও তেওঁলোকে জানিবলৈ দিছে। মনোজ প্ৰতিম শইকীয়াৰ প্ৰতিবেদন আগবঢ়োৱাৰ বাবে আপোনাক এই মুহূৰ্তত আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ।